আজিৰ পৰা আগমনী খেলপথাৰত আৰম্ভ হ'ল ক্ৰিকেট টুৰ্ণামেণ্ট। আজি আগমনী খেলপথাৰত সৌদ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত আয়োজিত ক্ৰিকেট টুৰ্ণামেণ্ট খেলখন শুভাৰম্ভ হ'ল। এই ক্ৰিকেট টুৰ্ণামেণ্টত 8টা টীমে অংশগ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে। প্ৰতিটো দলে 16 অভাৰলৈকে খেলিব পাৰিব। আজি প্ৰথমখন খেলত অংশগ্ৰহণ কৰে সত্ৰশাল ফেন ক্লাব আৰু কোকৰাঝাৰ টীমৰ লগতে খেলখন শুভাৰম্ভণি হয়। সৌদ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতিয়ে ভাষণত ৰোড ছেফটিৰ ওপৰত স্বৰ্গীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ বিষয়ে কিছু ভাষণ প্ৰদান কৰে। প্ৰতিবাৰৰ নিচিনা এইবাৰো সৌদ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ পৰা জাকত জিলিকাকৈ আগমনী মিনি ষ্টেডিয়ামত শুভ আৰম্ভ কৰা হ'ল ক্ৰিকেট টুৰ্ণামেণ্ট। এই সভাখনত উপস্থিত থাকে সৌদ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সভাপতি আফজালুৰ ৰহমান, আগমনী হেৰণগড় গাঁও পঞ্চায়ত সভাপতি মজিবৰ ৰহমান, জাকিৰ হুছেইন, আগমনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ কুমাৰ ডেকা, ASI প্ৰদীপ কুমাৰ সাহা, মুখ্য সাংগঠনিক সম্পাদক কোচ ৰাজবংশী, সাহিত্য সভাৰ অলকেশ চন্দ্ৰ ৰায়, সৌদ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিভিন্ন কৰ্মকৰ্তাসকলৰ লগতে ৰাইজ উপস্থিত থাকি খেলখন শুভ উদ্বোধন কৰে। আগমনীৰ পৰা বিজু ৰায়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। চাওক, প্ৰতি বছৰৰ দৰে এইবেলিও সৌদ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ ধুবুৰী জিলা সমিতিৰ আগমনী আঞ্চলিক আৰু শ্বেৰনগৰ আঞ্চলিকৰ নেতৃত্বত এই আগমনী টুৰ্ণামেণ্ট ক্ৰিকেট খেল আয়োজন কৰা হৈছে। এই আয়োজনত বহুকেইটা দল অংশগ্ৰহণ কৰিছে, বিভিন্ন দল অংশগ্ৰহণ কৰিছে। প্ৰতিটো দলকে আমি আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে ৰাইজকো আমি আহ্বান কৰিছোঁ যে আমি আমাৰ ল'ৰা ছোৱালী, আমাৰ ভাই ভণ্টি খেলৰ লগত জড়িত হৈ থাকিব লাগিব। প্ৰতিটো অঞ্চলত খেলৰ লগত ল'ৰা ছোৱালীক জড়িত কৰিব লাগিব। নহ'লে কিন্তু যুৱ প্ৰজন্মই কিন্তু বিভিন্ন ধৰণৰ অসামাজিক কামত জড়িত হৈ নিজক লগতে সমাজক লজ্জানত কৰিছে। সেয়েহে আমি আজি এই আগমনী মিনি ষ্টেডিয়ামৰ পৰা সমূহ ৰাইজক অনুৰোধ কৰিছোঁ যে নিজৰ ল'ৰা ছোৱালীক লক্ষ্য ৰাখক আৰু প্ৰতিটো অঞ্চলত খেলৰ জৰিয়তে ল'ৰা ছোৱালীক উৎসাহিত কৰক। আৰু লগতে আমি আমাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ মৃত্যুত শোক হিচাপে আজি আমি এই খেলত আমাৰ সাংগঠনিক পতাকা অৰ্ধনমিত কৰিছোঁ। লগতে খেলৰ পতাকাখনকো কিন্তু আমি অৰ্ধনমিত কৰিছোঁ। লগতে আমি যুৱ সমাজক আহ্বান কৰিছোঁ, সবেই কিন্তু ৰোড ছেফটিৰ ওপৰত গুৰুত্ব দিব লাগিব। ৰোড ছেফটি নিজে চৰকাৰে বান্ধি দিয়া যিখিনি গাইডলাইন আছে সেইখিনি অনুসৰণ কৰি যাতে আমাৰ যুৱ প্ৰজন্মই বাইকৰ পৰা আৰম্ভ কৰি বিভিন্ন বাহন চলাচলৰ ক্ষেত্ৰত নিজক লগতে সমাজৰ ওপৰত লক্ষ্য ৰাখে। থকা গুণীজ্ঞানী ব্যক্তিসকল, মই আপোনালোক সকলোলৈকে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক পাই মই আজি এই ক্ৰীড়া সমাৰোহত নিজেই খুব আনন্দিত হৈছোঁ আৰু মোক বিশেষকৈ ইয়াতে আমন্ত্ৰণ কৰি অনাৰ কাৰণে মই গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদক মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। খেল আমাৰ জীৱনৰ ভিন্ন অংগ বুলি ক'ব পাৰি। আমাৰ বিকাশৰ লগত খেলৰ আদিমৰ পৰাই এটা যোগসূত্ৰ আছিল আৰু আজিৰ সমাজে আমি সেইটো বৰ্তাই ৰাখিছোঁ। গতিকে খেল আমাক লাগিবই। আমাৰ মানসিক বিকাশ, শাৰীৰিক বিকাশৰ কাৰণে খেলৰ খুব প্ৰয়োজন। বিশেষকৈ আমাৰ সমাজখনক সুশৃংখলভাৱে এটা পৰিকল্পিত ধাৰাত লৈ যোৱাৰ কাৰণে আমাৰ যিবিলাক উঠি অহা